কংগ্ৰেছক ধমক দিছে অখিল গগৈয়ে। কোন কোনকেইখনত আসনত ইলেকশ্যন খেলে তাৰো ফাইনেল লিষ্টিং হৈ গৈছে। 44খনত নিৰ্বাচন খেলিমেই কংগ্ৰেছক হুংকাৰ অখিল গগৈৰ। মিত্ৰতা নহ'লেও আমি 44খন আসনতে ইলেকশ্যন খেলিম। বিৰোধী ঐক্য চাগে এইবাৰো সম্ভৱ নহ'ব। তাৰ তললৈ গ'লে মই দলৰ সভাপতি পদটো ত্যাগ কৰি ল'ব লাগিব। সন্মানজনক মৰ্যাদাৰ আসন বুজাবুজিয়ে আউল লগাইছে বিৰোধী ঐক্য। অখিল গগৈৰ স্পষ্ট কথা, মিত্ৰতাত নাথাকো। আমি মানে যিকেইখন আসনৰ কথা কৈছোঁ সেইকেইখন নিদিলে আমাক দলে আৰু এলায়েন্স কৰিবলৈ অনুমতি দিয়া নাই। সেইটো কথা মই আপোনালোকক কৈ দিলোঁ। আৰু কোন কোনকেইখনত আসনত ইলেকশ্যন খেলে তাৰো ফাইনেল লিষ্টিং হৈ গৈছে। নিৰ্বাচন সমাগত, বিজেপি সম্পূৰ্ণৰূপে সাজু নিৰ্বাচনলৈ। কিন্তু এতিয়াও বিৰোধী সিদ্ধান্তত উপনীত হ'ব পৰা নাই বিৰোধী ঐক্য কেনেকৈ কৰিব। আসন বুজাবুজিক লৈ বিৰোধীত এতিয়াও খোৱা কামোৰা। সকলো প্ৰক্ৰিয়া আলোচনাৰ মাজত থকা অৱস্থাত পূৰ্বৰ ধাৰা অব্যাহত ৰাখি এইবাৰো অখিল গগৈৰ এক প্ৰকাৰ দাবী ধমকি কংগ্ৰেছক। অখিলৰ স্পষ্ট কথা, ৰাইজৰ দলে কম্প্ৰমাইজ নকৰে। আমি ন্যূনতম কেইখনমান আসন বিচাৰিছোঁ, সেই আসন কেইখন আমাক লাগিবই। আসনৰ সংখ্যা আমাৰ দলে ফিক্স কৰি দিছে আৰু মোৰ হাত ভৰি বন্ধা। মই তাতকৈ তললৈ এখন আসনৰ তললৈ যাব নোৱাৰোঁ। মোক দলে একদম মিনিমাম আসন এটা ধৰি দিছে আৰু সেইটো একদম সৰ্বোচ্চ আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বা প্ৰতিনিধি সভাই ধৰি দিছে। মই তাৰ তললৈ যাবই নোৱাৰোঁ আৰু মুঠতে। তাৰ তললৈ গ'লে মই দলৰ সভাপতি পদটো ত্যাগ কৰি ল'ব লাগিব। অখিলে লগতে স্পষ্ট কৰি দিছে, আমাৰ দাবী মানি নল'লে মিত্ৰতা নহয়। যদি মিত্ৰতা নহয় তেন্তে আমি 44খন আসনত নিৰ্বাচন খেলিম। মানে আমাৰ বিজেপি বিৰোধী শক্তিটো হৰুৱাবৰ কাৰণে আমি কাম নকৰোঁ। মিত্ৰতা নহ'লেও আমি 44খন আসনতে ইলেকশ্যন খেলিম। এতিয়ালৈকে সিদ্ধান্ত। ইফালে অখিল গগৈয়ে কংগ্ৰেছক স্পষ্ট কৰি দিছে, আমি এয়া ভাবুকিহে দিছোঁ সোনকালে আসন বুজাবুজি কৰিবলৈ। অৱশ্যে অখিল গগৈয়ে কেমেৰাৰ আগত নকলে সন্মানজনকভাৱে কেইখন আসন দাবী কৰিছে ৰাইজৰ দলে। আমি বুজাবুজি সোনকালে জিকিবৰ কাৰণেহে আমি বুদ্ধি উলিয়াইছোঁ যে সোনকালে কৰিলে মানে আমি জিকিব পাৰিম। কিন্তু সেই তাৰিখটো যেতিয়া কৈ দিম আমি যে ইমান সোনকালে কৰিলে ভাল, তেতিয়া আপোনালোকে ডেডলাইন দিয়া বুলি আমাৰ বদনাম এটা গাই দিয়ে। এনেবোৰ দাবী ধমকিৰ মাজতে অখিল গগৈক পুনৰ ভাল এণ্টাৰটেইনাৰ আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈয়ে উজনিত ময়ে ৰজা বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে ক'লে, তেওঁ ৰজা হৈ থাকক, আমি প্ৰজা হৈ থাকিলেই ভাল। মাত্ৰ অখিল গগৈয়ে ফেচবুক লাইভ দিয়াটো বন্ধ কৰিব নালাগে। তেওঁ ৰজা হৈ থাকক, মোৰ কোনো আপত্তি নাই। আমি প্ৰজা হৈ থাকিলে হ'ল। তেওঁ ৰজা হৈ থাকিলে ভাল, আমি প্ৰজা হৈ থাকিলে ভাল। খালি অখিল গগৈয়ে যাতে ফেচবুক লাইভ কৰাটো এৰি নিদিয়ে। ৰাতি চাই ভাল লাগে। যোৱাকালি কি কৈছে, তেওঁ ইংলেণ্ড আমেৰিকাৰ পৰা উকিল আনিব। তেওঁ ইমানখিনিও নাজানে যে ইংলেণ্ড আমেৰিকাৰ উকিলে ভাৰতৰ কোৰ্টত থিয় হ'ব নোৱাৰে, আইন মতেই থিয় হ'ব নোৱাৰে। ফৰেন এডভোকেট ইণ্ডিয়াৰ কোৰ্টত খাৰাই হ'ব নোৱাৰে, এইটো আইনগতভাৱে বেন কৰা আছে। তেওঁৰ ইমানখিনিও জ্ঞান নাই। সেইকাৰণে তেওঁ এজন এণ্টাৰটেইনমেণ্ট দিয়ে। আপুনি এণ্টাৰটেইনমেণ্ট লওক, ৰাতি শুনক, আৰাম পাব। এতিয়া অখিলৰ এই দাবী ধমকি কংগ্ৰেছে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। অসমৰ ৰাইজে পূৰ্বতেও দেখা পাইছিল মিত্ৰতাৰ পূৰ্বে অখিল গগৈ কিছুমান দাবীয়ে কেনেদৰে আউল লগায় বিৰোধী ঐক্যত। নিউজ ডেস্ক, আছাম টক্স।